নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে বেছি নহয় মাত্ৰ অলপমান জাগাতে এইটো গঁৰাল ৰাতি থকাৰ কাৰণে আৰু অলপমান জাগা বাউণ্ডাৰী দি দিছোঁ। ইয়াত দেখা পাইছে প্ৰায় 20 ফুট মান হ'ব, ইফালে 20 ফুট ইফালে 20 ফুট এনেকুৱা জাগা হ'ব। ইয়াত আছে টোটাল 6টা টাৰ্কি আছে, 7টা। তো দেখা পাই আছে এজনী উমনিত বৈছে আৰু ইয়াত আছে এইখিনি। আৰু এইটো মতা এটাই ৰাখিছোঁ, মানে বেছি মতা ৰাখিলে কি হয় ইহঁতৰ মানে কাজিয়া সৃষ্টি হৈ যায় বহুত। আৰু গিনি ফ্ল' ৰাখিছোঁ কেইটামান। এটা 4 মাহ হৈছে ইয়াৰ বয়স, চাওক অলপ জুম কৰি দিছোঁ। আৰু মাথাৰ যিবিলাক ফুলবিলাক সেইবিলাক এতিয়া ফাটি অলপ লাহে লাহে ডাঙৰ হৈছে, আৰু এইটো আৰু অলপ ডাঙৰ হ'ব। 4 মাহ হৈছে আৰু 2 পৰা 3 মাহ পিছৰ পৰা কণী পৰা ষ্টাৰ্ট হৈ যাব। আৰু টাৰ্কিৰ ওজনটো 10 কেজিমান হৈছে, যিহেতু ইয়াৰ 8 মাহ পাৰ হৈছে বয়স। মোটামুটি 10 মাহমান হ'ল ইয়াৰ ওজন 10 মাহমান হ'ল বয়স। আৰু মাইকীবিলাকৰো একে ওজন, যিবিলাক মানে মাইকী আছে। মাইকীবিলাকৰ ওজনবিলাক কমকৈ হয়, ইমান সোনকালে ওজন বৃদ্ধি নহয় ইয়াৰ। প্ৰথম 4 মাহমান ওজন বৃদ্ধি ভালে হয়, কিন্তু মতাবিলাকৰ 10 পৰা 12 কেজি 15 কেজি এনেকুৱা ওজন আহি যায় এক বছৰত। যদি ব্ৰইলাৰ ফিড খোৱা 1 বছৰত 15 কেজিমান ওজন আহিব এই মতাটোৰ। বৰ্তমান 10 কেজিমান ওজন আছে ইয়াৰ। আৰু মাইকীবিলাকৰ 5 কেজিৰ ওপৰত ওজন নাযায়। এইবিলাক দেখাই পাইছে কিছুমান 4 কেজি 5 কেজি এনেকুৱা আছে ওজন। আৰু সেইজনী উমনিত বহিছে, কিন্তু বৰ্তমান অলপ দানা খাবলৈ আহিছে। আৰু ইয়াৰ খৰচ একেবাৰে কম যদি বাহিৰত এৰি দিয়ে। বাহিৰত এৰি দিলে কি হয়, মানে ঘাঁহ বন বহুত খায় ইহঁতে। মানে ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন, কিন্তু আমাৰ লাগে কণী অলপ বেছিকৈ লাগে। সেই কণীৰ কাৰণে ইহঁতক মানে বাহিৰত এৰি দি পুহিছোঁ, যাতে কণী অলপ বেছিকৈ পাওঁ। বাহিৰত এৰি দিলে মানে ঘাঁহ বন খাব, কণী অলপ কমকৈ পাৰিব। আমি খুৱাই আছোঁ লেয়াৰ ফিড খোৱালে মানে কণী অলপ বেছিকৈ পাৰে। তো দেখা পাই আছে। আৰু এইটো অলপ দুখ পাইছিল তাতে, এতিয়া বৰ্তমান ঠিক হৈছে। আৰু এইখিনি গিনি ফ্ল'। এইবাৰ কালাৰিংবিলাক ৰাখিছোঁ গিনি ফ্ল', মানে দেখাত বেছি ভাল লাগে। চাওক এইটো বেলেগ কালাৰৰ মিক্সিং আছে ইয়াত। আৰু সকলোতকৈ বেছি ভাল লাগে টাৰ্কি এইটো মানে ইয়াৰ পোৱালিবিলাক আগতে বুকিং হৈ থাকে। এতিয়া কণী পাৰিছে মোটামুটি 70টামান কণী পাৰিলেই, মানে পোৱালিখিনি গোটেইখিনি চেল হৈছে ইয়াৰ, যিখিনি ইয়াৰ পৰা পোৱালি জাগিছিল। আৰু বহুত বুকিং হৈ আছে মাত্ৰ এইটো। তো দেখা পাইছে কিমান ধুনীয়া ইয়াৰ কালাৰটো। ধৰণৰ পল্ট্ৰি ফাৰ্মৰ বিষয়ত সকলোবোৰ আপডেট পাই থাকিব, সকলো ধৰণৰ ভিডিঅ' দি থাকিম পল্ট্ৰি ফাৰ্মৰ। আৰু মোৰ লগত বহুত ধৰণৰ চৰাই চিৰিকটি আছে, পাৰ চৰাই আছে, বহুত বেলেগ ধৰণৰ। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।